এটা পদক্ষেপ দেখুৱাই দি সাহস দেখুৱাই দি জাতিটোক জীয়াই ৰখাত প্ৰেৰণা যোগাওক। এইখিনি মই ক'বলগীয়া। আমি আৰম্ভণিতে কৈছোঁ যে আমি সংবিধানৰ সাৰ্বভৌমত্বৰ ভাবুকি হৈ পৰিছে ইয়াক, কিন্তু যিটো নেশ্যনেল কমিটমেণ্ট বুলি কোৱা হৈছিলে, নেশ্যনেল কমিটমেণ্ট যি ধৰণে পালন কৰিব লাগিছিলে চৰকাৰে সেইধৰণে পালন কৰা নাই। ইয়াৰ পিছত মই আমন্ত্ৰণ জনাম প্ৰাক্তন মন্ত্ৰী নুৰুল হুছেইন, তেখেত কৈছে নে? আমাৰ আটাইৰে শ্ৰদ্ধাৰ শ্ৰীযুত ভদ্ৰকৃষ্ণ গোস্বামীদেৱ আছে, এক্স প্ৰেচিডেণ্ট আসাম ছাত্ৰ মহাসভা, তেখেতক মই দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। গুৰুত্বপূৰ্ণ সভাখনিৰ সঞ্চালকদ্বয় আৰু মোৰ সন্মুখৰ উপবিষ্ট অসমপ্ৰেমী মোৰ সেৱাৰ্থলী সুধী মণ্ডলী, প্ৰায় তিনিটা দশক পাৰ হ'ল। এই তিনিটা দশকৰ আগতে ডেকা তেজটো আছিল, আৰু সেইখিনি সময়ত আমি চিন্তা কৰিছিলোঁ যে অসমখন ৰক্ষা কৰিবৰ কাৰণে আমি কিছুমান পন্থা হাতত লোৱা দৰকাৰ। আজি মনত পৰিছে এইখিনি থিয় হৈয়ে, সেই সময়ত সেনানী ৰূপে কাম কৰা বিৰাজ শৰ্মা ডাঙৰীয়া আমাৰ লগত আছিল। তেতিয়া আমাৰ সেই সন্থাটো আছিল সভাপতি বেণুধৰ শৰ্মা, আৰু ময়ো আছিলোঁ এজন উপসভাপতি স্বৰূপে। সেই দিনটোতে আলোচনা হৈছিল বি বৰুৱা কলেজৰ ভিতৰত, তাৰ মুক্ত প্ৰকাশ পাইছিল নবীন চন্দ্ৰ বৰদলৈ হলত। বহুত মানুহ গোট খাইছিল, অসমৰ বিভিন্ন স্থানৰ পৰা লোকসকল আহিছিল। আহি তেতিয়াই এটা জাতীয়তাবাদী চিন্তাধাৰাৰ চিন্তা হৈছিল, আৰু তাৰ পৰৱৰ্তী কালত যিকোনো কাৰণতেই নহওক সেই অনুষ্ঠানটো কমি গ'ল। আহি গণসংগ্ৰাম পৰিষদ, ছাত্ৰ সন্থা আদি আহি তেওঁলোকে অসমৰ সুৰক্ষাৰ কাৰণে কামখিনি আগবঢ়াই লৈ গ'ল। একাংশ বুদ্ধিজীৱীৰ পৰামৰ্শক্ৰমে অসমৰ ৰাইজৰ সকলোৰে নহ'লেও অন্ততঃ ৮০জন লোকৰ সমৰ্থন মৰ্মে, অসমত শান্তি বিচৰা লোকসকলৰ সমৰ্থন মৰ্মে এখন চুক্তি স্বাক্ষৰিত হ'ল। চুক্তিখন স্বাক্ষৰিত হোৱাৰ পিছত সেই চুক্তিখন কেনেকৈ প্ৰৱৰ্তন কৰা হয়, কেনেকৈ আগবঢ়াই নিয়া হয়, সেই দফাসমূহ কেনেকৈ প্ৰযোজ্য কৰা হয়, সেই সম্পৰ্কে চিন্তা চৰ্চা কৰাৰ কথাটো আহিল। একাংশ হয়তো বহুতে বেয়া পাব পাৰে, দেখিছোঁ একাংশ বুদ্ধিজীৱী জাতীয়তাবাদী চিন্তাধাৰাৰ প্ৰতি অবৌদ্ধিক মানসিকতাৰ কাৰণেই চুক্তিখন সম্পন্ন হোৱাত যথেষ্ট বাধা আৰোপ হ'ল। এইসকল গৃহশত্ৰু, এই গৃহশত্ৰুসকলৰ কাৰণেই চুক্তিখনৰ যিবোৰ আচল দফা, সেই দফাবিলাক ৰূপায়ণ কৰাৰ ক্ষেত্ৰতো কিছুমান প্ৰতিবন্ধকতাৰ সৃষ্টি কৰা হ'ল, যাৰ ফলত চুক্তিখন আজিলৈকে ইমপ্লিমেণ্ট কৰা হোৱা নাই। এটা কথা ঠিক, যেতিয়া নিজৰ পেটত ভোক লাগে, সেই ভোক লগাজনেহে ভোক লাগিছে বুলি ক'ব লাগিব। নিজৰ ভৰিৰ তলৰ ভূমিখিনি সংৰক্ষণ কৰিবৰ কাৰণে, সুৰক্ষা দিবৰ কাৰণে নিজেই যদি চেষ্টা কৰা নহয়, আনৰ ওপৰত আশা পাতি ৰৈ থকাটো কিমান দূৰ সফল হ'ব সেই কথা চিন্তা কৰিব লগা হ'ল। আৰু এই ৩০ বছৰে আমি দেখিছোঁ যে অসমৰ যিবোৰ সমস্যা, অসমৰ চুক্তিয়ে যিবোৰ আৱৰি লোৱা সমস্যা, সেই সমস্যাবিলাকক ঢাকি ৰাখিবৰ কাৰণে কেইটামান মাত্ৰ কলাক্ষেত্ৰ বা অন্যান্য কিবা দুই এটা বস্তু, চাকচিক্য দুই এটা বস্তুৰ প্ৰতি হেৰি কৰি আচল মূল বস্তুৰ প্ৰতি আঁতৰি থকা হ'ল। এই আঁতৰি থকা কাৰণটোৱেই
আজি জাতীয় দুৰ্দিনত সৃষ্টি হৈছে। এই জাতীয় দুৰ্দিনৰ সময়ত পুনৰ সংস্থাপিত কৰিবৰ কাৰণে আমি সকলোখিনিয়েই একেগোট হৈ আকৌ পুনৰ আগৰ দৰে থিয় হ'বৰ এটা সময় আহি পৰিছে। কেন্দ্ৰীয় চৰকাৰে গোটেইখিনি কৰি দিব বুলি বুকুত হাত সাৱটি ঢাকি হাত সাৱটি বহি থাকিলে নহ'ব। আমাৰ নিজৰ কৰ্তব্য আছে যিখিনি কৰিব লাগে, আৰু সেই চুক্তিমতেই যিখিনি ষ্টেট গভৰ্ণমেণ্টে বা ৰাজ্যিক চৰকাৰে কৰিব পৰা ব্যৱস্থা আছে, সেই ৰাজ্যিক চৰকাৰে সেইখিনি ব্যৱস্থা কৰিছেনে? আজিলৈকে তেনেধৰণৰ কৰা দেখা হোৱা নাই। উদাহৰণস্বৰূপে মই কৈছোঁ, সেই চুক্তিতে আছে ৬ষ্ঠ দফাত যে অসমৰ সত্ৰ মছজিদ সত্ৰ মন্দিৰ দেৱালয় আদি সুৰক্ষা আৰু সংৰক্ষণৰ কাৰণে বিশেষ ব্যৱস্থা কৰিব লাগে। এইবিলাক কাকতালীয় হৈ আছে, তাত স্পেচিফিকেলি কোনো কাম কৰা নাই। আজি অসমৰ যি ৪,০৪৫খন সত্ৰৰ ৬,০০০তকৈ বেছি ভূমি বেদখল হৈ আছে, সেই বেদখলখিনি মুক্ত কৰিবৰ কাৰণে ৰাজ্যিক চৰকাৰে পাৰে, ৰাজ্যিক চৰকাৰে কৰা নাই। আৰু এইখিনি এই সত্ৰ এইবিলাক অনুষ্ঠানবিলাক প্ৰাক্তন পুৰণিকলীয়া যিটো কীৰ্তিচিহ্ন, এইবিলাক সুৰক্ষা আৰু সংৰক্ষণৰ কাৰণে বিশেষকৈ ৰাজ্যিক চৰকাৰে যিখিনি দিহা কৰিব পাৰে সেইখিনি কৰা হোৱা নাই। গতিকে কেন্দ্ৰীয় চৰকাৰক কেৱল দুখ দিলেই নহ'ব, আমি নিজেই কিছুমান কাম কৰিব পৰা নাই। আজি এই ৰাজ্যিক চৰকাৰখনক আমি বাধ্য কৰাব লাগিব। কোনে বাধ্য কৰাব? আমি অসমীয়া মানুহখিনিয়ে একত্ৰিত হৈ যৌথভাৱে পুনৰ আমাৰ শক্তি প্ৰদৰ্শন কৰিব লাগিব, দেখুৱাব লাগিব ন্যায়িকভাৱে, আৰু তেতিয়াহে তেওঁলোক এইখিনি কাম কৰিবলৈ বাধ্য হ'ব। পৰমুখাপেক্ষী হৈ থাকিলে কামখিনি নহ'ব। আজি আমি দুখ দিব পাৰোঁ, কোনে কৰিলে কোনে নকৰিলে, সেইখিনি দুখ দি থাকিলেই কামখিনি নহয়। সেইখিনি আলোচনা কৰিব লাগিব। সেই দুখখিনিৰ পৰা যিখিনি তাৰ ভাল গুণ সেইখিনি লৈ আমি আজি আগবাঢ়ি যাব লাগিব। আজি অসমীয়া জাতি একগোট হৈ পুনৰ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰক এই চুক্তি ৰূপায়ণ কৰিবৰ কাৰণে বাধ্য কৰাবৰ কাৰণে আমি সমবেতেৰে আমি আগবাঢ়ি যাওঁ আহক সেইখিনিকে কামনা কৰি আপোনালোকলৈ সেৱা জনাই মোৰ কথা সামৰণি মাৰিলোঁ। জয় আই অসম। অনাগত দিনত কাৰণ আমাৰ সমস্যা আছিল, সমস্যা আছে, আৰু সমস্যা অনাগত দিনত ভয়ংকৰ সমস্যা আহি আছে। আপোনালোকে জানে যে লোকিষ্ট পলিচি যিটো হ'বলৈ গৈ আছে, সেয়া যদি হয় তেনেহ'লে অসমখন এটা কমাৰ্চিয়েল হাবলৈ পৰিণত হ'ব। আৰু অসমখন যদি কমাৰ্চিয়েল হাবলৈ পৰিণত হয় তেনেহ'লে ইয়াত আমাৰ জাতীয় সত্তা কি ধৰণে বৰ্তি থাকিব, এটা চিন্তাৰ বিষয়। গতিকে আমি যোৱাকালিৰ চিন্তাৰে আজিৰ চিন্তা কৰিম, আৰু আজিৰ চিন্তাৰে আমি নিশ্চয় ভৱিষ্যতৰ চিন্তাও কৰিব লাগিব। মই অনুৰোধ জনাইছোঁ ৰামানুজ দত্ত চৌধুৰীক দুআষাৰ ক'বলৈ। অসম চুক্তিত অহাৰ কথা কোৱাৰ আগতে এটা কথা মই কৈ ল'ব খুজিছোঁ যে আমি সদায় যেতিয়া মানে চুক্তিৰ কথা কওঁ বা বাংলাদেশী সমস্যাৰ কথা কওঁ, বিদেশী সমস্যাৰ কথা কওঁ, সদায় আমি অসম বাংলাদেশ সীমান্তৰ কথাটো কওঁ। কিন্তু বাংলাদেশৰ লগত আমাৰ সীমান্ত হৈছে ভাৰতৰ ৪,০০০ কিলোমিটাৰতকৈ বেছি, আৰু তাৰে মাত্ৰ ২৬৩ কিলোমিটাৰ অসমত। কিন্তু এতিয়া যদি চিল কৰিব লাগে গোটেই বৰ্ডাৰটো চিল কৰিব লাগিব। সেই ডিমাণ্ডটো আমি কিয় নকৰোঁ? কাৰণ অসমেদি যে সোমাই অসমত থাকিব লাগিব এইটো কথা নহয়। মেঘালয়ৰ পৰা সোমাই আহিতো অসমত আহিব পাৰে, যিটো হৈ আছে। কাৰণ মেঘালয়ত ছেটেল কৰিবলৈ দিগদাৰী, কাৰণ সিহঁতৰ এথনিচিটি নিমিলে, এনেকুৱা কথা কিছুমান আহি গৈছে। তো সেই কথাটো আমি কিয় ডিমাণ্ড নকৰোঁ? মেঘালয়ত আজিলৈকে ১০৫ কিলোমিটাৰ ফেন্সিং আৰম্ভই হোৱা নাই। গতিকে মেঘালয়েদি সোমাইতো অসমত আহিব পাৰে, ৱেষ্ট বেংগলেদি সোমাই অসমত আহিব পাৰে। গতিকে আমি ডিমাণ্ডটো এতিয়া কৰিবলগীয়া হৈছে যে ভাৰত বাংলাদেশ সীমান্ত চিল কৰিব লাগে, অসম বাংলাদেশ সীমান্ত নহয়। এইটো কোনোবাই মানে নামানে মই নাজানো, কিন্তু মোৰ পাৰ্চনেল অপিনিয়ন এইটো। এতিয়া ২ নম্বৰ কথাটো হ'ল যে এটা যোৱা UPA গভৰ্ণমেণ্টৰ দিনত BSFক এটা অৰ্ডাৰ দিয়া হৈছিলে যে ইউজ লেথেল ৱেপনছ অনলি অন চেল্ফ ডিফেন্স। মই কোৱা নাই যে মানুহ গুলীয়াই মাৰিব লাগে, মানুহ মাৰাটো মই পচন্দ নকৰোঁ। কিন্তু যেতিয়া কোনোবা এজন ক্ৰিমিনেলে জানে যে তাৰ ক্ৰাইমটো কৰিলে একো শাস্তি নহয়, তেতিয়াতো তেওঁ ক্ৰাইমটো কৰিবলৈ দুগুণ উৎসাহ পাব। তো সেই অৰ্ডাৰটো সদায় কয় যে BJPয়েও কৈছিলে যে আমি বাংলাদেশৰ হেৰিটো বিচাৰোঁ। তো তেওঁলোকে কিয় সেই অৰ্ডাৰটো উইথড্ৰ কৰা নহ'ল, আৰু সেই অৰ্ডাৰটো দিয়া হৈছিল কিয়? কাৰণ পাকিস্তান বৰ্ডাৰততো সেনেকুৱা কোনো অৰ্ডাৰ নাই। কাৰণ বৰ্ডাৰত মই ঘূৰি ফুৰোঁতে বহুত সময় ঘূৰি ফুৰিছোঁ,
BSFৰ মানুহে সদায় কয় যে পাকিস্তান বৰ্ডাৰত যদি কাৰোবাৰ এটা ফায়াৰিং হৈছে ইমান একো জামেলা নাই সিহঁতৰ, ইয়াতে যদি এটা ফায়াৰিং হয় বহুত এনকুৱাৰী ফেচ কৰিবলগীয়া হয়। তো সেনেকুৱা কিছুমান কথা আহি গৈছে। প্লাছ যিটো এই অৰূপে কৈ গৈছিলে যে ৰিভাৰ বৰ্ডাৰটো 47 কিলোমিটাৰ ৰিভাৰ বৰ্ডাৰ আছে, সেইটো একেবাৰেই ছিকিউৰ্ড নহয়। ৰিভাৰ বৰ্ডাৰেদি মই নিজে এটা সময়ত বহুতখিনি ঘূৰিছোঁ। তাৰ পৰা ৰিভাৰ বৰ্ডাৰটোত মানে একদম বৰ্ডাৰ লাইনতে চৰ কিছুমান আছে, সেই চৰবোৰত মাজেদি কিছুমানৰ বৰ্ডাৰ লাইন গৈছে, তাতে আপোনাৰ মানে দুইখন দেশৰ মানুহ থাকে। তাৰ পৰা যেতিয়া টাউনলৈকে এই ইঞ্জিন নাওবোৰ আহে বা হাত নাওবোৰ আহে, সেই নাওবোৰ কেতিয়াবা চেক কৰা হয়, কিন্তু তাৰে কোনজন ভাৰতীয় কোনজন বাংলাদেশী বা কোনজন ফৰেইনাৰ, বাংলাদেশী বুলি নকওঁ বাৰু বেয়া শুনি, তো সেইটো ধৰিবলৈ কোনো উপায় নাই। গতিকে সেনেকুৱা কিছুমান প্ৰেক্টিকেল প্ৰব্লেম আমি এতিয়া ডিমাণ্ডটো মোৰ মতে মানে যিহেতু সঞ্চালক মণ্ডলী কৈছে যে পুৰণা কথাত বেছি যাব দৰকাৰ নাই, মোৰ মতে প্ৰথম ডিমাণ্ডটো কৰিব লাগে যে ঠিক আছে ডিপৰ্টেশ্যনটো নেক্সট ষ্টেপ। প্ৰথম যদি আমি আহিয়ে থাকে তেতিয়াহ'লেতো ডিপৰ্টেশ্যনৰ কথা ভাবি এতিয়া লাভেই নাই আমাৰ, আহিতো আছে এতিয়াও। কাৰণ সেই বস্তুবোৰ এতিয়া কৰিমগঞ্জত কুচিয়াৰা নদীটোৰ খৰালি বতৰত মাত্ৰ 20 মিটাৰমান বহল থাকে। তো সেই 20 মিটাৰ বহল ক্ৰছ কৰিবলৈ নদী এটাৰ মাজেদি একো টান কাম নহয়। গতিকে ৰিভাৰ বৰ্ডাৰটো ছিকিউৰ কৰিবই লাগিব। প্লাছ আৰু কিছুমান এতিয়া কথা আছে যে আমাৰ ইয়াতে মানে আমি সকলো সময়ত BSFক দোষ দিয়াটো ঠিক নহয়, যে BSFৰ পোষ্টবোৰৰ মাজৰ ডিষ্টেঞ্চ হৈছে এৰাউণ্ড 3 কিলোমিটাৰ মিনিমাম, কিছুমান জেগাত বেছিও আছে। আৰু বৰ্ডাৰটোতো এটা চিধা লাইন নহয়, জিগ জেগ। তো ইটো পোষ্টৰ পৰা সিটো পোষ্টলৈকে দেখা নাপায়, ইন বিটুইন কি হৈ আছে কাৰো খবৰ নাই। প্লাছ আমাৰ ইয়াতে যিটো মই শুনিছোঁ, মই তাত নিজে গৈ দেখা নাই, গুজৰাটৰ ফালে বোলে বা ৰাজস্থান টু পাকিস্তান বৰ্ডাৰত প্ৰত্যেকটো BSF মানে কেম্পলৈকে ৰাস্তাকেইটা বনোৱা আছে। প্লাছ প্ৰত্যেকটো BSF কেম্পৰ লাইট পানীৰ ব্যৱস্থা মানে এইখিনি কৰা হৈছে। আমাৰ ইয়াত এনেকুৱা জেগাত কিছুমান কেম্প আছে য'ত 2-3জন মানুহ থাকে। সেনেকুৱা কেম্পত মোক যদি থাকিব দিয়ে মই এৰাতিও থাকিব নোৱাৰোঁ, অসম্ভৱ কথা। গতিকে সেই ফেচিলিটিবোৰ কিয় দিয়া হোৱা নাই? গতিকে সেই ফেচিলিটিবোৰৰ কথা আমি ডিমাণ্ড কৰিব লাগে এতিয়া। তাৰপিছত কথাটো হ'ল যে এতিয়া ডিটেকশ্যন হেৰিটোৰ কথা অৰূপে কৈয়ে গ'ল যে ৰিপেট্ৰিয়েশ্যন ট্ৰিটি এটা আমাক লাগে। কাৰণ আজি মই BSFৰ কেনেকৈ ডিপৰ্ট কৰি দেখিছোঁ, গৈ পাই যদি চিধা ভদ্ৰভাৱে হেণ্ডঅভাৰ কৰিবলৈ যায়, তেতিয়াহ'লে কৰে কি যে BDR, আজিকালি BGB কয়, বৰ্ডাৰ গাৰ্ডছ বাংলাদেশ কৰি দিলে নামটো। বৰ্ডাৰ গাৰ্ডছ বাংলাদেশে সদায় কয় যে এইকেইটা আমাৰ মানুহ নহয়, নলয়। গতিকে কৰে কি যে যেতিয়া বৰ্ডাৰ গাৰ্ডছ বাংলাদেশৰ মানুহ যি জেগাত নাই সেই জেগাতে পঠিয়াই দিয়ে। অলপ পিছতে আকৌ উভতি আহি সোমাই গ'ল, কোনো ৰেকৰ্ড নাই কিমানটা মানুহ পঠিয়ালা তুমি। তো এতিয়া অফিচিয়েল ৰেকৰ্ড মতেই দেখোন কয় যে আজিলৈকে মাত্ৰ 2000 কিমান ডিপৰ্টেশ্যন হৈছে। তো গোটেই বস্তুটো এটা ফাৰ্চ। সেনেকৈতো কৰি থাকি একো লাভ নাই, আমি ধেমালি কৰি আছোঁ এতিয়া, গোটেই ইছ্যুটো লৈ আমি ধেমালি কৰি আছোঁ। কি এইকেইটা ইছ্যু যদি সোনকালে ঠিক কৰা নহয়, এতিয়া কয় যে কেটল স্মাগলিং হৈছে। আচ্ছা, কেটল স্মাগলিং আমাৰ অসমৰ গৰু নহয়, সেইটো মই নিজে দেখিছোঁ। হাৰিয়ানা পাঞ্জাৱৰ সেই ডাঙৰ ডাঙৰ গৰুবোৰ যে সেইবোৰ স্মাগলিং হয়। আচ্ছা, সেইবোৰ গোটেই ভাৰতবৰ্ষ পাৰ হৈ আহি ধুবুৰী বৰ্ডাৰ পালে কেনেকৈ? বাটত কি কোনো ধৰিব নোৱাৰিলে? গোটেই ভাৰত পাৰ হৈ আহিল দেখোন, কেইখন ষ্টেটৰ চেক গেট পাৰ হৈ আহিল, সেইটো কিয় চেক কৰা নহ'ল? আৰু যদি কেতিয়াবা ধৰে, মাজে মাজে নধৰা নহয়, ধৰিলে কাষ্টমছক হেণ্ডঅভাৰ কৰা হয়। কাষ্টমছে ৰাখিবলৈ জেগা নাই, গতিকে লগে লগে অকশ্যন কৰে। যে নটিফিকেশ্যন কৰি যে অকশ্যন কৰিব সেইটো নহয়, আকৌ স্মাগলাৰকেইটাই কিনি পেলায়। গতিকে এই গোটেই ব্যৱস্থাবোৰ এটা মানে এতিয়া এই লেফটেনেণ্ট জেনেৰেল SK সিনহা আমাৰ যে গভৰ্ণৰ আছিল, তেওঁ কাশ্মীৰৰ গভৰ্ণৰ হৈ গৈছিল। তেওঁ পিছত কৈছিল যে 700 কিলোমিটাৰ কাশ্মীৰত তেওঁলোকে ফেঞ্চিং বনাইছিলে এবছৰত। আজি আমি 29 বছৰে গোটেই অসম বাংলাদেশ বাদেই দিলোঁ, 263 কিলোমিটাৰ, তাৰে 47 কিলোমিটাৰ ৰিভাৰ বৰ্ডাৰ, তাকো বাদ দিয়ক, সেইখিনিয়ে কৰিব পৰা নাই। আৰু আজি মহন্ত ডাঙৰীয়া আছে, মই এটা কথা ক'লে বেয়া পাব হয়তো তেওঁ। প্ৰথম যেতিয়া 1988-ত দিয়া হৈছিলে বৰ্ডাৰটো ফেঞ্চিং কৰিবলৈ, তেতিয়া দিয়া হৈছিল এইটো চেণ্টাৰে পইচা দিছিল, ষ্টেট PWD কৰিব দিয়া হ'ল।
ষ্টেট PWDয়ে যেনেকৈ কৰিলে কোনোবাই দেখিছেনে মই নাজানো, কিন্তু বৰ্ডাৰ ৰোডছটো ইমান ওপৰত তাৰে প্ৰায় 10 ফুট তলত ফেঞ্চিংখন, তো গোটেই ফেঞ্চিংখন পানীত নষ্ট হৈ গ'ল, এই কামত নাহিল এইখন। 79 কিলোমিটাৰ বৰ্ডাৰ ফেঞ্চিং পিছত আকৌ উঠাই নতুনকৈ বনাব লগা হ'ল। কিমান পইচা খৰচ হ'ল, কিমান বছৰ এনেই নষ্ট হ'ল আমাৰ 79 কিলোমিটাৰৰ নামত। সেইটোৰ কাৰণে কোন দোষী? বহুদিন পিছত এটা CAG ৰিপৰ্টত মই দেখিছিলোঁ যে চেণ্টাৰৰ পৰা দিয়া পইচা ডাইভাৰ্টো কৰা হৈছিল। কিবা এনকুৱাৰী হ'লনে? কাৰোবাৰ ওপৰত একশ্যন হ'লনে? গতিকে মানে অকল আমি মানে পুৰণা কথা কৈ লাভ নাই। এতিয়া আমি এইটোৱেই ডিমাণ্ড কৰিব লাগে যে গোটেই ইণ্ডিয়া ভাৰত মানে ইণ্ডিয়া আৰু বাংলাদেশৰ বৰ্ডাৰটো ছিকিউৰ কৰিব লাগে, এণ্টায়াৰ বৰ্ডাৰ, নট অনলি আছাম। BSF কেম্পবোৰত ফেচিলিটিটো ভাল হ'ব লাগে, প্লাছ ডিষ্টেঞ্চ বিটুইন BOPs যিটো কওঁ আমি, ইটোৰ পৰা সিটো BOP মানে বৰ্ডাৰ আউটপোষ্টৰ মাজৰ ডিষ্টেঞ্চটো ইমিডিয়েটলি কমাব লাগে, মানে উইথ এক্সট্ৰা মেন পাৱাৰ দিয়ে হওক বা যেনেকৈ হওক। আৰু এটা ছেকেণ্ড লাইন অফ ডিফেন্স লাগে, য'তে সেইটো 1999ত বোধহয় এটা ডিচিশ্যনো হৈছিলে, সেইটো কি হ'ল মই নাজানো। তাৰপিছত 12টা নে কিমান পোষ্ট বনিলে, তাৰপিছত নহ'ল একো। তো ছেকেণ্ড লাইন অফ ডিফেন্স এটা যাতে থাকে, BSF কোনোবা পাৰ হৈ আহিলেও যাতে ধৰিব পাৰি, প্লাছ ৰিভাৰ বৰ্ডাৰটো ইমিডিয়েটলি ছিকিউৰ কৰিব লাগে। থেংক ইউ। সঞ্চালক